ঢিং মহাবিদ্যালয়ত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। ঢিঙৰ বিভিন্ন প্ৰান্তৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে এই অনুষ্ঠানত। আৰ্থিক অনুদান প্ৰদানৰ এই অনুষ্ঠানত প্ৰতিগৰাকী ছাত্ৰীক চৰকাৰী চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, ঢিং ৰাজচক্ৰৰ চক্ৰ বিষয়া শ্ৰীযুত সৌৰভ কুমাৰ দাস। যিটো আজি নিযুত মইনা চেক বিতৰণ অনুষ্ঠান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে যি নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক বাছনি কৰি লোৱা হ'ল। আমাৰ ঢিং মহাবিদ্যালয় বৃহত্তৰ ঢিং অঞ্চলৰ বিশেষকৈ ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ছাত্ৰীসকলক ইয়াত সমবেত কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক সমবেত কৰি আজি আমাৰ চেক বিতৰণৰ কাৰ্যসূচীত ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু কিছু কিছু জেগাত শেষো হৈছে। গতিকে মই ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ, যাতে আমাৰ ছাত্ৰীসকলক যাতে ভৱিষ্যতেও এই ধৰণে আমাক সুযোগ দিয়ে, যাতে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত নহয়, যিটো ইতিমধ্যে তেখেতৰ বক্তব্য প্ৰদান হৈছে। আৰু মই আশা ৰাখিছোঁ আমাৰ ভুল ভ্ৰান্তি থাকিব পাৰে, সকলোকে অনুৰোধ জনাইছোঁ যাতে নিয়ম শৃংখলাৰ মাজেৰে আমাৰ চেকসমূহ গ্ৰহণ কৰি যিটো নীতি নিৰ্দেশনা আমাৰ বিভাগৰ পৰা উচ্চ শিক্ষা বিভাগৰ পৰা বা জিলা শিক্ষা বিভাগৰ পৰা দিছে সেইখিনি মানি চলি আমাৰ সকলো কাৰ্যসূচী সমাপন হওক আৰু ছাত্ৰীসকলৰ নিযুত মইনাৰ যিসকল ছাত্ৰী তেওঁলোকৰ যাতে ভৱিষ্যত শিক্ষা উজ্জ্বল হয়, তেওঁলোকে যাতে নিজৰ যি লক্ষ্য আছে সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰে। আৰু অসম চৰকাৰে আমি আকৌ অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এটা উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ কাৰণে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা তেখেতসকলে যাতে অব্যাহত ৰাখে। আজি ঢিং মহাবিদ্যালয়ত আমাৰ ঢিং সমষ্টিৰ যিকেইখন জুনিয়ৰ কলেজ বা কলেজ আছে তাৰ যিসকল ছাত্ৰী নিযুত মইনা আঁচনিৰ কাৰণে তেওঁলোক এনলিষ্টেড হৈছে, এই ছাত্ৰীসকলক ঢিং মহাবিদ্যালয়ত আজি একত্ৰিত কৰি নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। আৰু ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৌৰোহিত্যত অনুষ্ঠানৰ এইমাত্ৰ সামৰণি পৰিল। আৰু ইয়াতে দুখন মহাবিদ্যালয়, ঢিং মহাবিদ্যালয়ৰ লগত কটহগুৰি মহাবিদ্যালয় আৰু বাকী কেইখন ঢিং কেবি হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, ঢিং জিবি হায়াৰ ছেকেণ্ডেৰী স্কুল, কটহগুৰি কমাৰ্চ হায়াৰ ছেকেণ্ডেৰী স্কুল, বেচনেৰী MI হায়াৰ ছেকেণ্ডেৰী স্কুল, ডুমডুমীয়া বালিছত্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, এই অনুষ্ঠানবিলাক ছাত্ৰীসকলেও সমবেত হৈছে। তেওঁলোকক নিযুত মইনা আঁচনি খুব ধুনীয়াকৈ এটা ছিষ্টেমৰ মাজেৰে বিতৰণ কৰা হয়। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া অনলাইনত আহি মুখ্যমন্ত্ৰীয়ে ছাত্ৰীসকলক উদ্দেশ্য কৰি যিটো বক্তব্য দিছিল, লগতে শিক্ষামন্ত্ৰী মহোদয়ে বক্তব্য দিছিল, ছাত্ৰীসকলে মনোযোগেৰে তেওঁলোকে বুজি পাইছে যে এই আঁচনিৰ সবিশেষ আৰু বাকী নিয়ম নীতিবিলাক অধ্যক্ষ মহোদয়ে বুজাই দিছে। আৰু ইয়াত আমি ভাবোঁ যে ছাত্ৰীসকলৰ বিশেষকৈ দুখীয়া পৰিয়ালৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ অভিভাৱক ইয়াৰ দ্বাৰা উপকৃত হ'ব। অভিভাৱকৰ তেওঁলোকৰ যিটো মানে এই ছাত্ৰীসকলৰ পঢ়াৰ খৰচৰ কাৰণে যিটো টেনচন বা লোড ল'ব লাগিলে হয়, এই তাৰ পৰা অলপ নিৰ্বাহ হ'ব। আৰু ছাত্ৰীসকলে তেওঁলোকৰ উচ্চ শিক্ষা সমাপ্ত কৰিবলৈ সুযোগ পাব বুলি আমি আশা কৰোঁ। আৰু এই কথাটোৱে ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব আৰু ছাত্ৰীসকলে যাতে তেওঁলোকৰ উচ্চ শিক্ষা যাতে আধৰুৱা নহয়, সমাপ্ত কৰিব পাৰে, তাৰ কাৰণে আমি ভাবোঁ এই আঁচনিটোৱে সহায় কৰিব। আৰু ছাত্ৰীসকলে নিশ্চয় তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণত কাৰণে তেওঁলোকে এটা সুযোগ লাভ কৰিব। ঢিঙৰ পৰা ব্যুৰ' ৰিপৰ্ট, টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।